এখন সুপ্রা আপনার 2018 মডেল হয় এখন গাড়ি কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি আচ্ছা আর যদি কোনোবাই বাইক এক্সচেঞ্জ কৰি লম বুলি ভাবে আসক বাইকৰ ষ্টক এক্সচেঞ্জ কৰি গাড়ী লৈছে যদি বাইক এক্সচেঞ্জ কৰি লম বুলি ভাবে বাইক এক্সচেঞ্জ কৰি আপোনালোকে কমাৰ্শিয়াল যিকোনো গাড়ী লৈ যাব পাৰিব গাড়ীৰ ষ্টক চাওক কিমান আছে ৰিফাইনেন্স হ'বনে এইখন রিফাইন্যান্স হয়ে যাব ৰিফাইনেন্স হৈ যাব এইখন প্যাসেঞ্জার গাড়ি রিফাইনেন্স হৈ যাব এইখন 17 মডেল গাড়ি আচ্ছা এখন গাড়ি কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি হয় মাত্র তো নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে পুনৰবাৰ বিহুৰ অফাৰ লৈ সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ীৰ উপস্থাপন লৈ আহিছোঁ সুলতান দা আছে মোৰ হৈতে দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ আজি নমস্কাৰ বিহু উপলক্ষে একদম দামখিনি কমত পাবনে কিবা গিফট একদম দামটো কমত পাব আচ্ছা তাৰ পিছত তো তেলটো অফার আছে 1000 টাকা আচ্ছা 1000 টাকা তেল পাই যাব লগতে দামখিনিও কমাই দিব বিহু উপলক্ষে গতিকে দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু নতুন নতুন ষ্টক বহুত আহিছে তো কি ষ্টক আহিছে ভিডিঅ'টো শেষলৈ চাই থাকিব তাৰপিছত আপোনালোকে গোটেইখিনি গম পাব তো বলক তেন্তে দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমাৰ ইয়াতে হয় প্যাসেঞ্জার আর মালটনা দুটাই গাড়ি পাবো আচ্ছা আগতে আজি ভিডিওখন আগতে প্যাসেঞ্জার গাড়ি দি স্টার্ট করিম গাড়ি আচ্ছা প্যাসেঞ্জার গাড়ির পৰা স্টার্ট করিম প্যাসেঞ্জার গাড়ির পৰা স্টার্ট করিম হয় এখন হল সুপ্রো আচ্ছা 2022 এর গাড়ি হয় এখন গাড়ি কোনবাই লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি আচ্ছা মাত্র 450 দি আছো গাড়িখন 450 পাই যাব 450 পাই যাব গাড়ি ওকে যদি প্যাসেঞ্জার গাড়ি বিচাৰি আছিলে 450 পাই যাব ফাইনেন্স হ'বনে এইখন রিফাইন্যান্স হয়ে যাব ৰিফাইনেন্স হৈ যাব এইখন প্যাসেঞ্জার গাড়ি রিফাইনেন্স হৈ যাব এইখন সুপ্রখন ডাউন পেমেন্ট অলপ বেশি দিব লাগিব আচ্ছা অলপ বেশি দি 50% ধৰক 50% ডাউন পেমেন্ট দিলে আই যাব আচ্ছা নেক্সট কক আৰু এখন আছে 2023 এর মডেল হয় ম্যাজিক মান্ত্রা আচ্ছা এটো ম্যাজিক মান্ত্রা এতে লেখা আছে হয় ম্যাজিক মান্ত্রা আচ্ছা এটো কি সিরিজৰ গাড়ি এটো 2023 এর মডেল আচ্ছা এখন গাড়ি কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি হয় এখনো 4.5 লাখত দি আছো গাড়ি 4.5 লাখ টাকা পাই যাব বেশি পুৰণি গাড়ী নহয় 2022 এর গাড়ী 23 এটো 23 এর গাড়ী আচ্ছা এটো 22 এটো 23 22 23 বেশি পুৰণি গাড়ীও নহয় যদি প্যাসেঞ্জার লব বিচাৰে আপোনালোকে এখনো লব পাৰিব নেক্সট আকৌ এখন আছে নেক্সট আছে আপোনাৰ 2018 গাড়ি হয় এখন গাড়ি কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি আচ্ছা 280 দি আছো গাড়িখন 2,80,000 পাই 2,80,000 দি আছো নেক্সট কক নেক্সট আছে 2017 মডেল গাড়ি হয় এখন গাড়ি কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি আচ্ছা 2,70,000 দি আছো গাড়িখন 2,70,000 পাই যাব ওকে 2,00,000 লাখ টকাত আপোনালোকে পাই যাব প্যাসেঞ্জার গাড়ীও পাই যাব ইয়াতে নেক্সট এখন আছে নেক্সট আহিলেও আমি এতিয়া মালটানা গাড়ি হয় এখন গাড়ি হল আপনার ইয়াতে লেখা আছে 11/5/2024 এর গাড়ি আচ্ছা 2024 এর গাড়ি আছে আইলো 11/5/2024 এর গাড়ি হয় গ্লাসখন ফাটছি অলপ ভাঙছি আচ্ছা চেঞ্জ করাই দিব চেঞ্জ করাই দিম হয় এখন গাড়ি কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি হয় এখন দিয়াছো মাত্র 4,70,000 দিয়াছো গাড়িখন 4,70,000 এখন তো 1.5 লাখ মান দিলে ফাইনান্স হৈ যাব 1 লাখ দিলে আই যাব আচ্ছা 1 লাখ 1.5 লাখ টাকা দিলে ফাইনান্স হৈ যাব এইটো 2022 এর গাড়ি হয় 23 এর গাড়ি এখন আচ্ছা এখন গাড়ি কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি হয় এখন দিয়াছো মাত্র 4,40,000 দিয়াছো গাড়ি আচ্ছা 4,40,000 পাই যাব বডি কাম কৰাই দিব দাদা বডি কাম কৰাই দিম আচ্ছা সিটৰ প্লাষ্টিক গুছাই নাই এয়া চাই লওক আপোনালোকে 4,40,000 টকাত আপোনালোকে এখনো পাই আছে কিবা এটা কম কৰাই ল'ব পাৰিব যদি ল'ব বিচাৰে নেক্সট কক আজি ফাৰ্ষ্টতে প্ৰাইচটো অলপ বেছি কৈ আছো কাৰণটো হল আমাৰ ইয়াতে সব অল মডেল গাড়ী হয় অল মডেলৰ গাড়ী এই স্কুয়াৰ লাইটৰ গাড়ীৰ অলপ ডিমান্ডটো বেছি হয় সেই কাৰণে প্ৰাইচটো অলপ বেছি হেন পাই আছে আচ্ছা কাস্টমাৰ বিলাকে কিন্তু আমি যাম হয় যেতিয়া গোল লাইট বা ব্ল্যাক লাইটৰ গাড়ীৰ ওচৰত যাম তেতে দামটো কমি যাব আৰু দামখিনিৰ লগতে পেপাৰ ওয়ার্কটো পেপাৰ ইনক্লুড আছে তাতে ওকে কক এটো আছে 2023 এর গাড়ি হয় এখন গাড়িটো কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি আচ্ছা 4,50,000 দিয়েছো গাড়িখন 4,50,000 পাই যাব 4,50,000 এখন কিমানত পাব এইখন আছে 2017 মডেল গাড়ি আচ্ছা এখন গাড়িটো কোনবা লব বিচারে কাগজপত্র করে নাম ট্রান্সফার করি হয় মাত্র 250 দিয়েছো গাড়িখন 2.5 লাখ টাকাত পাই 2.5 লাখ টাকাত পাই যাব টায়াৰৰ কন্ডিশন চাওক আপোনালোকে বডিৰ কন্ডিশন চাওক বডি বনোৱা আছে বডি ইঞ্জিনৰ কিবা কাম আছে নেকি দাদা ইঞ্জিন সিল ইঞ্জিন আছে দাদা সিল ইঞ্জিন আছে আচ্ছা নেক্সট আকৌ এখন আছে ওচৰতে কক এখন আছে আপনার এইটো হল 8 ফুটি গাড়ি আচ্ছা এসি এইচটি প্লাস হয় এটো আচ্ছা এইচটি প্লাস হয় গাড়িটো 8 ফুট বডি আছে হয় এখন গাড়িৰ ডিমান্ডও বেছি হয় এখন গাড়ি কোনবা লব বিচাৰে কাগজপত্র করে নাম ট্রান্সফার করি আচ্ছা এটো দিয়াছো আপনার 4,60,000 দিয়াছো গাড়িখন 4,60,000 4,60,000 দিয়াছো ওকে আৰু যদি কোনোবাই বাইক এক্সচেঞ্জ কৰি লম বুলি ভাবে আসক বাইকৰ ষ্টক এক্সচেঞ্জ কৰি গাড়ী লৈছে যদি বাইক এক্সচেঞ্জ কৰি লম বুলি ভাবে বাইক এক্সচেঞ্জ কৰি আপোনালোকে কমাৰ্শিয়াল যিকোনো গাড়ী লৈ যাব পাৰিব গাড়ীৰ ষ্টক চাওক কিমান আছে নেক্সট কক দাদা নেক্সট আছে 2022 এর গাড়ি হয় এখন হল আপনার ডিজেলৰ
হয়। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 350 দি আছো গাড়ীখন 350 পাই যাব 350 পাই যাব ওকে কুচৰ গাড়ী আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 340 দি আছো গাড়ীখন 340 340 পাই যাব ওকে এইবিলাকো 3 লাখ 3.5 লাখ 3 লাখ 3.5 লাখ এইটো এনেকাই আছে গাড়ী ওকে বহুত কিটা অপচন আছে বহুত কেইটা আছে যিমান লাগে যি গাড়ী লাগে যিমান বয়সৰ লাগে আপোনালোকে ইয়াতে পাই যাব এখন গাড়ী হলো পেসেঞ্জাৰ গাড়ী আৰু এখন আছে 2019 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 290 দি আছো গাড়ীখন 290 এইখনটো কেছত ল'ব লাগিব কেছত ল'ব লাগিব আচ্ছা 2,90,000 টকাত এখন পাই আছে পেসেঞ্জাৰ গাড়ী সুপাৰ এছ মিন্ট সুপাৰ এছ মিন্ট হয় 2019 মডেল আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দি আছো গাড়ীখন আচ্ছা 2,80,000 2,80,000 টকা সুপাৰ এছ মিন্ট পাই যাব ইন্ট্ৰা কক ফিটাৰ ইন্টা ভিটাটি হয়। এটো হল 2022 মডেল আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6 লাখত দি আছো গাড়ীখন 6 লাখত 6 লাখত সিল ইঞ্জিন পাব সিল ইঞ্জিন পাব আচ্ছা ইয়োদ্ধা আছে আপোনাৰ 2023 মডেল হয় এটো 4x4 আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6 লাখ 80 দি আছো গাড়ীখন 6,80,000 পাই যাব ইয়োদ্ধা 4x4 কিমান মান ৰানিং হৈছে দাদা এখন এটো আপোনাৰ বেছি হোৱা নাই বৰ বেছি হলে 20-30 হাজাৰ লাৰ্নিং হৈছে আচ্ছা 20-30,000 মান হৈছে নেক্সট এখন আছে এখন আছে আপোনাৰ এটো BS4 ৰ গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 450 দি আছো গাড়ীখন এখন 450 পাই যাব ফাইনান্স হ'ব ফাইনান্স হৈ যাব জিতখন কক এটো হল 2019 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 180 দি আছো গাড়ীখন 1,80,000 পাব 1,80,000 দি আছো গাড়ী আচ্ছা 1,80,000 টকাত আপোনালোকে জিতো পাইছে কিমান চনৰ ক'লে এটো 2019 মডেল 2019 গাড়ী বেছি পুৰণি গাড়ীও নহয় 19 গাড়ী 1,80,000 টকাতে আপোনালোকে জিতো পাই যাব এসি জিপখন কক দাদা কিমান মান ৰানিং হৈছে এইখন বেছি ৰানিং হোৱা নাই 50,000 মান ৰানিং হৈছে ফাৰ্স্ট ওনাৰ পাব গাড়ী ফাৰ্স্ট ওনাৰ পাব হয় কক এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে এটো হল 2018 মডেল আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দি আছো গাড়ীখন 150 150 পাই যাব আচ্ছা কাগজ পাতি কৰাই 18 গাড়ী 1.5 লাখ টকাত আপোনালোকক দি আছে নেক্সট ইন্ট্ৰা ফিটেন কক ইন্ট্ৰা ভিটেন এখন হল 2021 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 4 লাখ 20 দি আছো গাড়ী 4 লাখ 20 দি 4 আছে লাখ 20 বডিৰ কামো নাই 4 লাখ 20,000 টকাত এখন ফাইনান্স কৰি ল'ব পাৰিব DI কক DIX DIEX হয় এখন গাড়ী হল 2018 গাড়ী আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 380 দি আছো গাড়ীখন 3,80,000 3 লাখ 80 দি আছো ওকে ইন্ট্ৰা V30 এখন হয় এখন হল 2021 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 5.5 লাখত দি আছো গাড়ীখন এখন 5.5 পাব 5.5 পাই যাব ইন্ট্ৰা V30 আপোনালোকে 5.5 লাখ টকাত পাই আছে তো অতি সোনকালে যোগাযোগ কৰক ইন্ট্ৰা V30 যদি বিচাৰি আছিলে নেক্সট কক মেগা এটো হল মেগা হয় এখন গাড়ী হল 2017 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 2 লাখ 80 দি আছো গাড়ীখন 2,80,000 2 লাখ 80 পাই যাব ওকে ফাইনান্স হ'ব এখন ফাইনান্স হৈ যাব নেক্সট কক DIEX হয় এখন চাৰিওফালে ডালা খোলাৰ চিষ্টেম আছে আচ্ছা চাৰিওফালে ডালা খুলিব পাৰি চাৰিওফালে ডালা খুলিব পাৰি এয়া চাই লওক আপোনালোকে কক কিমান চনৰ গাড়ী 2018 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3 লাখ 70 দি আছো গাড়ীখন 3,70,000 টকাত আপোনালোকে DIX পাই আছে তো অতি সোনকালে যোগাযোগ কৰক ফাইনেন্স হৈ যাব দাদা 2 বছৰমান হৈ যাব ওকে নেক্সট কক এখন আছে আপোনাৰ 2022 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এটো দি আছো 6.5 লাখত দি আছো গাড়ীখন 6.5 লাখ টকাত পাই যাব 6.5 লাখ টকা পাই যাব ওকে কক জিপ এক্সেল এখন জিপ এক্সেল 2018 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 1,50,000 দি আছো গাড়ীখন এইখনো 1.5 লাখ টকাত পাই যাব 1.5 লাখ টকাত পাই যাব ওকে 1.5 লাখ টকাৰ বাজেট যদি আছে আপোনালোকে একবাৰ আহিব পাৰে ভিজিট কৰিব পাৰে বহুতকেইটা অপশ্যন পাই যাব নেক্সট কক আকৌ এখন ইন্ট্ৰা V10 ইন্ট্ৰা V10 2023 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 4.5 লাখত দি আছো গাড়ীখন 4.5 লাখ টকা 4.5 লাখ সিল ইঞ্জিন পাব দাদা সিল ইঞ্জিন পাব ইঞ্জিনৰ কামটো নাই একো কাম নাই সিল ইঞ্জিন নেক্সট বলেৰ'খন কক দাদা বলেৰ' এখন আছে দাদা হয় এইখনৰ কাগজ পাতি ফেল হয় নাম্বাৰ প্লেট খুলি ৰাখি দিম আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে হয় এইখন মাত্ৰ 2 লাখত দি আছো গাড়ীখন আচ্ছা 2 লাখ টকাত বলেৰ' পিকআপ পাই আছে কাগজ পাতি যদি কোনোবাই নোহোৱাকৈ ল'ব বিচাৰে তো এইখন ল'ব পাৰিব 2 লাখ টকাতে পাই যাব এইখন আকৌ এখন পেচেঞ্জাৰ আছে কক এইখন হ'ল 2018 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 250 দি আছো গাড়ীখন 2,50,000 2,50,000 দি আছো গাড়ী 250 আপোনালোকে পেচেঞ্জাৰ গাড়ী পাই যাব আপোনালোকে যদি পেচেঞ্জাৰ গাড়ী বিচাৰি আছে পেচেঞ্জাৰ গাড়ী বহুত কেইখন দেখুৱালো তো এইখনো ল'ব পাৰিব নেক্সট কক দাদা নেক্সট হৈছে এইটো 2016 গাড়ী আচ্ছা মেঘা হয় AC মেঘা হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইখন দি আছো মাত্ৰ 2 লাখত দি আছো গাড়ীখন 2 লাখ টকা 2 লাখ টকাত পাই যাব ওকে কাগজ পাতি ওকে কৰি 2 লাখ টকাত আপোনালোকে এইখন 2 লাখ টকাত পাই যাব
2018 চনৰ মেগা এক্সেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইটো দি আছো 2,80,000 দি আছো গাড়ীখন 2,80,000 2,80,000 টকা মেগা এক্সেল ফাইনেন্স হ'ব এইখন ফাইনেন্স হৈ যাব 2 বছৰমান হৈ যাব হৈ যাব ওকে এইটো হ'ল অশোক লেলেণ্ড হয় 2015 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা মাত্ৰ 5 লাখত দি আছো গাড়ীখন আচ্ছা 5 লাখ টকাত পাই যাব এইখন 5 লাখ টকাত পাই যাব ওকে কৰা আপোনালোকে 5 লাখ টকাত পাই আছে টায়াৰ কণ্ডিশ্যন চাব পাৰে ধুনীয়া হৈ আছে তো যদি ল'ব বিচাৰে এইখন ল'ব পাৰিব ফাইনেন্স হ'ব এইখন ফাইনেন্স হৈ যাব আচ্ছা 1109 হয় 2012 লাষ্টৰ 13 বুলি ক'ব পাৰি আচ্ছা এইখন গাড়ী হ'ল 19 ফুট লং আছে আচ্ছা 8 টন পাছিং আছে হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,90,000 দি আছো গাড়ীখন আচ্ছা 3,90,000 টকাতে 19 ফুটি গাড়ী আপোনালোকে 1109 পাই আছে টায়াৰ দেখাই দিওঁ টায়াৰ ওকে টায়াৰ কণ্ডিশ্যন চাব পাৰে 8 টন পাছিঙৰ গাড়ী তো যদি ল'ব বিচাৰে আপোনালোকে এইখন লৈ যাব পাৰিব এইখন কেছত ল'ব লাগিব নে ফাইনেন্স হ'ব ফাইনেন্স হ'ব কেছত ল'লেতো হৈ যাব আৰু যদি ফাইনেন্স কৰিব বিচাৰে হৈ যাব আচ্ছা তাতো দাম কমি যাব কিবা এটা কৰাই দিম ওকে প্ৰখন কওক দাদা মহিন্দ্ৰা সুপ্ৰ হয় বহুত মানে সুপ্ৰৰ কাৰণে ফোন কৰি থাকে আচ্ছা এইখন সুপ্ৰ আছে হয় 2018 মডেল হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 250 দি আছো মাত্ৰ চেল ইঞ্জিন পাব দাদা চেল ইঞ্জিন পাব ওকে ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেণ্ট কিমান দিব লাগিব এইটো 80,000 দিলে আহি যাব 80,000 মান দিলে ওলাই যাব 80,000 দিলে আহি যাব ওকে পিছত আকৌ এখন সুপ্ৰ আছে এখন সুপ্ৰ আপোনাৰ 2018 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইটো আপোনাৰ 2,90,000 দি আছো গাড়ীখন আচ্ছা 2,90,000 টকা পাই আছে সুপ্ৰ দুখন আছে এইখন এখন আছে এইখন এখন আছে যাক যোনখন লাগে সেম কালাৰতে আছে তো ল'ব পাৰিব ইন্ট্ৰা V30 হয় 2022 মডেল আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,10,000 দি আছো গাড়ীখন 6,10,000 টকা 6,10,000 আপোনালোকে এইখন পাই যাব কিমানৰ ক'লে 2022 গাড়ী 22 লাষ্টৰ গাড়ী ওকে নেক্সট কওক নেক্সট আছে এখন আপোনাৰ এসি গোল হয় এখন হ'ল 2020 গাড়ী হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 3 লাখত দি আছো গাড়ীখন 3 লাখ টকাত BS4 আচ্ছা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 2,80,000 দি আছো 2,80,000 টায়াৰৰ কণ্ডিশ্যন দেখাই দিয়ক এয়া চাওক টায়াৰৰ কণ্ডিশ্যন চাই লওক 2,80,000 টকা চাৰিটা টায়াৰে নতুন আছে চাৰিটা টায়াৰ আপোনালোকে ব্ৰেণ্ড নিউ পাই যাব 2,80,000 টকাত ফাইনেন্স হ'ব এইখন ফাইনেন্স হৈ যাব ওকে ইন্ট্ৰা V10 কওক ইন্ট্ৰা V10 হয় এইখন হ'ল 2022 গাড়ী আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4,20,000 দি আছো গাড়ীখন 4,20,000 টকা 4,20,000 টকা পাই যাব আচ্ছা 4,20,000 টকাত আপোনালোকে ইন্ট্ৰা V10 পাই আছে এইটো হ'ল AC EX হয় 2018 গাড়ী আচ্ছা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,50,000 দি আছো গাড়ীখন 2,50,000 2,50,000 কম হৈ যাব হয়নে কম হৈ যাব আচ্ছা আকৌ আছে ওচৰতে এসি গ'ল এখন আছে AC গোল 2021 গাড়ী হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইটো 3 লাখত দি আছো গাড়ীখন 3 লাখ টকাত পাব 2021 গাড়ী 21 গাড়ী 2021 গাড়ী 3 লাখ টকাত পাই আছে যদি 3 বছৰমান ফাইনেন্স কৰিব বিচাৰে হৈ যাব ওকে কওক আৰু এখন আছে এখন হ'ল আপোনাৰ 2021 গাড়ী আচ্ছা এখন হ'ল পেট্ৰলৰ হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,10,000 দি আছো গাড়ীখন 3,10,000 আকৌ এখন আছে কওক আৰু এখন আছে এখন গাড়ী আপোনাৰ কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইটো 2020 মডেল হয় BS4 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,80,000 দি আছো গাড়ী 2,80,000 পাই যাব আচ্ছা 2,80,000 টকা আস্কিং প্ৰাইচ আছে এইখনো ফাইনেন্স কৰি আপোনালোকে ল'ব পাৰিব 50,60,000 টকা দিলে ওলাই যাব গাড়ী তো গাইজ দাদাৰ সৈতে মিলি পেলাই যিখিনি পাৰোঁ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ ডিলাৰত কিমানমান ষ্টক থাকে দাদা আমাৰ ডিলাৰত বহুত ষ্টক আছে 100ৰ ওপৰত আছে আচ্ছা ইমান গাড়ীৰ ডিটেইলছ দিয়া সম্ভৱ নহয় আৰু গাড়ী আহি আছে আমাৰ ড্ৰাইভাৰ গেছে গাড়ী আনবা আচ্ছা তো যদি লাগে ফোনত যোগাযোগ কৰিলে হ'ল আহিলেও আহি থাকে মানে গৈ থাকে গৈ থাকে ওকে যাৰ যেনেকুৱা গাড়ী লাগে আমি দি দিব এড্ৰেছটো জনাই দিব ইয়াৰে এইটো গুৱাহাটী বৰাগাঁও হয় এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত এইটো এক্সেল কেয়াৰ হস্পিটেলটো দেখাই দিয়ক আচ্ছা এইটো একদম ফ্ৰণ্টত আছে জালুকবাৰীৰ পৰা 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ হ'ব জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰি লৈ আনিব আৰু যদি চিনি নাপায় হোৱাত অসুবিধা হয় দাদা কল কৰিলে হ'ল লোকেশ্যন দি দিব আপোনালোকক তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'তে নতুন এটা কথাত জয় আই অসম